গোসাইগাঁৱত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি আইনী সজাগতা সমদল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি আজি কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত আইন সজাগতা সমদল যাত্ৰা উলিওৱা হয়। গোসাইগাঁও মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সহযোগত গোসাইগাঁও উকিল সন্থাই আয়োজন কৰা উক্ত আইনী সজাগতা সমদল যাত্ৰাটোৰ শুভাৰম্ভ কৰে কোকৰাঝাৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ জয়দেৱ কোচে। ইয়াৰ পিছতে গোসাইগাঁও উকিল সন্থাৰ কাৰ্যালয়ৰ বাকৰিত অনুষ্ঠিত আইনী কৰ্মশালা তথা আলোচনা চক্ৰত আমন্ত্ৰিত সমল ব্যক্তি হিচাপে গোসাইগাঁও মহকুমাধিপতি আৰণ্যক শইকীয়া, অতিৰিক্ত আয়ুক্ত ৰীমা কৃষ্ণ হালৈ প্ৰমুখ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাদ্বয় ক্ৰমে সৰফৰাজ নাৱাজ আৰু জামাল আহমেদ উপস্থিত থাকে। নৰ্থ ইষ্ট ভিজন কোকৰাঝাৰ। Assam Guwahati Commissioner kam Executive Magistrate Kokrajhar Surpass now Guwahati celebration Guwahati Ussor Nyayalaya ke dhori অসমৰ বিভিন্ন জিলাত যিখিনি কোৰ্ট আছে প্ৰত্যেকটো কোৰ্টকে তেওঁলোকৰ আমি সেলিব্ৰেশ্যন আয়োজন কৰিছোঁ। তাৰে অংশত আহিছে আমাৰ আইনৰ মাজেদি। এটা কনস্টিটিউশনখন আহিলে, কনস্টিটিউশনৰ সহায়ত আমি আইন কেইখন বনাইছো। তো আইন কেইখন যেতিয়া বনাইছো তাতে আকৌ একেটা কথাই আহিব যে আইনখন দুটা ধৰণে সাধাৰণতে হোৱা যায়। এই সামাজিক প্ৰব্লেমবিলাক আইনখনে সামাজিক প্ৰব্লেমবিলাক ঠিক কৰিছে বা সামাজিক যিখিনি ইস্যুজ আছে সিহঁতে আইনখন বদলাই দিছে। মই এইকাৰণে দিছো কাৰণ মই ইয়াৰ পৰা উদাহৰণ দিম। ফাৰ্ষ্ট কথাটো কি যে ল ইজ ব্ৰিঙিং আ চেঞ্জ টু ছ'চাইটি। উদাহৰণ কেনেকৈ এই যে ৰীমা বাইদেৱে যে অলপ আগতে কৈ গ'ল উইলিয়াম বেণ্টিং হতে তেতিয়া দিব পাৰে ফৰ কোকৰাঝাৰ আই এম দ্য মেম্বাৰ ছেক্ৰেটাৰী সেই ডিষ্ট্ৰিক্ট উইমেন চেলৰ আমাৰ তাত আহিব পাৰে, জাষ্ট এপ্লিকেশ্যন এখন দিব পাৰে। সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫ বছৰ কমপ্লিট হোৱাৰ পিছত অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ চেণ্ট্ৰেলি প্লেটিনাম জুবিলি চেলিব্ৰেশ্যন চলি আছিলে ১ তাৰিখৰ পৰা ১৪ তাৰিখলৈকে। তাৰ লগত সংগতি ৰাখি আমি গোসাইগাঁও বাৰ এছ'চিয়েশ্যন আৰু গোসাইগাঁও এজিজিএম কোৰ্টৰ যৌথ উদ্যোগত আমি গোসাইগাঁও কোৰ্টতো দুদিনীয়া কাৰ্যসূচীৰে প্লেটিনাম জুবিলি চেলিব্ৰেশ্যন কৰি আছোঁ। প্ৰথম কাৰ্যসূচী ৫ তাৰিখত অনুষ্ঠিত হৈ গৈছে আৰু দ্বিতীয় কাৰ্যসূচীত আজি আমাৰ আৰম্ভ হৈছে। প্ৰথম কাৰ্যসূচী আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী অলৰেডি আমি সমাপন কৰিলোঁ। এৱাৰনেছ ফৰ লিগেল এৱাৰনেছ ৰেলীত আমি অনুষ্ঠিত কৰিছিলোঁ। পৰৱৰ্তীত আমাৰ লিগেল ছেমিনাৰ আৰু ৱৰ্কশ্বপ অনুষ্ঠিত হ'ব। বিভিন্ন জেগাৰ পৰা এক্সপাৰ্ট ব্যক্তিসকলক আমি এক্সপাৰ্ট ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। কোৰ্টে সদায় আমি বিশ্বাস কৰোঁ জাষ্টিচ ডিলেড ইজ জাষ্টিচ ডিনাইড। আমি কোৰ্টৰ সমূহ লিগেল ফ্ৰেটাৰ্নিটি আমি বিশ্বাস কৰোঁ মানুহক যাতে সোনকালে ন্যায় দিয়া যায় আৰু কেছবিলাকো যাতে যিমান পৰা যায় সোনকালে ডিছপ'জ কৰা যায়। আমাৰ লিগেল ফ্ৰেটাৰ্নিটি সদায় নিজৰ সেই মটটো ৰাখি কাম কৰি যায় আৰু আমিও তেনেকুৱা মটো লৈ আমি সদায় ৰাইজক সকাহ দিয়াৰ কাৰণে লিগেল ছাৰ্ভিচ দিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু এই প্লেটিনাম জুবিলি চেলিব্ৰেশ্যনৰ লগত সংগতি ৰাখি আমি গোটেই ৰাইজক এটা মেছেজ দিব বিচাৰোঁ যে ন্যায়ৰ ৰাস্তা অলপ দেৰি হ'লেও ন্যায়ৰ ৰাস্তা ক্লিয়াৰ, আপোনালোকে ন্যায় পাবই। আৰু আমি লিগেল ফ্ৰেটাৰ্নিটি সদায় আপোনালোকৰ ন্যায়ৰ পক্ষত আমি আছোঁ আৰু আগন্তুক দিনত আমি ন্যায়ৰ কাৰণে যুঁজ দি যাম বুলি আপোনালোকক আমি বিশ্বাস দিব পাৰোঁ।